কোনোবাই শুনিলে নে নাই নাজানো, মই কিন্তু শুনিম। এই বেহেঁজিয়ে কৈ গ'ল কনচিয়াছ, ছাবকনচিয়াছ, এটা শব্দ থাকি গ'ল আনকনচিয়াছ। আনকনচিয়াছটো নকয়, সেইটো লাগে কনচিয়াছ ব্ৰেইন। আমি যেতিয়া নাম কওঁ কৃষ্ণ কৃষ্ণ, কোনোবাই ৰাম ৰাম, কোনোবাই ব্ৰহ্ম ভগৱান, কোনোবাই ভাইগুৰু, কোনোবাই আকৌ চালেও আমি সেইফালেও চাওঁ। সেইটো আমি কনচিয়াছ ব্ৰেইনত কৰি থাকোঁ। এই কনচিয়াছ ব্ৰেইনত কৰি থাকোঁতে থাকোঁতে ছাবকনচিয়াছ ব্ৰেইনত সেইটোৱে স্থাই পাই গৈ থাকে। আৰু যেতিয়া ছাবকনচিয়াছ ব্ৰেইনত সেইটোৱে স্থাই পায়, আমি সপোনবিলাক দেখোঁ, কেতিয়াবা ভাল সপোন দেখোঁ। কিমানে ভাল সপোন দেখোঁ, বেয়া সপোন বেছি দেখোঁ। মানুহে জীৱনত ছাকচেছ কিমান হয়, ফেইল বেছি হয়। এজন খেলুৱৈয়ে সদায় জিকে কিমান, হাৰে বেছি। কিন্তু খেলুৱৈজনে যেতিয়া খেলে, সেই খেলোঁতে তেওঁ জিকিলেতো ভালেই, নিজিকিলে তেওঁ হাৰিবলৈ কেনেকৈ এডজাষ্ট কৰিব লাগে শিকে। এডজাষ্টমেণ্ট অফ দ্য ব্ৰেইন, মাইণ্ড। ফেইল কেনেকৈ কৰিব লাগে, এডজাষ্ট কৰিব লাগে। কনচিয়াছ ব্ৰেইনত এনেধৰণে আমি কৰোঁতে কৰোঁতে ছাবকনচিয়াছ ব্ৰেইনত গৈ কিছুটা স্থিতি ল'ব। আনকনচিয়াছ ব্ৰেইনত সেই বস্তুটো সদায় ভাঙি থাকিব। সেইকাৰণে গীতাৰ লাষ্ট শ্লোকটো কৈছে মামেব শৰণম ভজ, মই পাপ পুণ্য সকলো ক্ষমা কৰি দিম, কিন্তু তই মোক শৰণ ল। তোৰ মনটো এতিয়াও পবিত্ৰ কৰিলোঁ ভকতি নকৰিলে। ভকতি মানে কিন্তু প্ৰেমৰ ভকতি। বেহেঁজিয়ে কৈ গ'ল প্ৰেমৰ ভকতি। মই বেহেঁজিৰ লগত কথাকেইটা মিলাই গ'ল। ছাবকনচিয়াছ ব্ৰেইন, কনচিয়াছ ব্ৰেইন, আনকনচিয়াছ ব্ৰেইন। আনকনচিয়াছ লেভেলত যদি মনটো পবিত্ৰ কৰিবলৈ যোনে যাক ভাল পায়, সেইজন প্ৰভুৰ সেই পবিত্ৰ মনটো লৈ যদি মৰিব পাৰে, তেতিয়া বোলে আত্মাই মুক্তি পায়, অৰ্থাৎ উত্তম জনম পায়। আমি শাস্ত্ৰবিলাক পঢ়ি থাকোঁ। যেতিয়া নাৰদক বোলে বান্দৰ হ'ব লাগে বুলি সাও দিলে, ওলোটাই যেতিয়া নাৰদে ধৰিলে যে তুমিও মানুহ হ'ব লাগিব, ৰামচন্দ্ৰ হ'বলৈ বাধ্য হ'ল। এনেকুৱা ধৰণৰ কাহিনীবিলাক শুনিছোঁ আমি। আপোনালোকে শুনিছেনে নাই? আমি শুনিছোঁ। যেতিয়া নাৰদক কুবেৰৰ পুতেক দুটাৰ, কুবেৰটো কোন আমি জানোৱেই, ইন্দ্ৰৰ ৰজাৰ ধন হয়, টকা পইচাৰ অভাৱ নাই। গতিকে মদ পানী খাই ৰাস্তাত যেতিয়া কাপোৰ কানি নিদি গাত নাৰদৰ গাতে গৈ পানী ঢালি দিলে, নাৰদে খাও দিলে, এতিয়া তহঁতে গোটেই জীৱনটো কাপোৰে দিব নালাগে, গছ হৈ থাকে। কি হ'ব এতিয়া? গছ হৈ থাকিব। নাৰদৰ খাওঁ কুবেৰেও প্ৰাৰ্থনা জনালে, পুতেকতেও প্ৰাৰ্থনা জনালে, ক'লে যে কলি যুগত কৃষ্ণ অৱতাৰ হৈ তহঁতক উদ্ধাৰ কৰিব। এই অৰ্জুন গছ দুডাল আমি সৰুতে পঢ়িছিলোঁ। আপোনালোকে পঢ়িছেনে নাই নাজানো, মই পঢ়িছিলোঁ। আজিকালি নাইকিয়া হৈ যায়। এইবিলাক পঢ়ি কি লাভ?